মৰমৰ কণীহন মই আইমা তোমালোকৰ আইমাৰ সাধুঘৰ পালোহি আৰু লগতে লৈ আহিছো এটা অকমানি সাধু শুনাচোন মন দি সাধুটো আৰু সাধুটোৰ পৰা কি শিকিলা মোলৈ লিখি পঠিয়াবা দেই এসময়ত এখন গাঁৱত 6টা ল'ৰা ছোৱালীৰ সৈতে এহাল মানুহ বাস কৰিছিল গোটেই ছয়টাৰ ইমান যে মিলা প্ৰীতি মৰম চেনেহ তাহাঁতৰ মাজত ঘৰখনত শান্তিয়ে বিৰাজ কৰিছিল আৰু সকলোৱে মনত নতুন নতুন আশা লৈ ডাঙৰ হ'ব ধৰিছিলে মাকেও কি কৰিছিল জানানে চাৰিগছি বন্তি সদায় জ্বলাই ৰাখিছিলে এগছ বন্তি দিছিলে মৰম চেনেহৰ এগছ বন্তি জ্বলাইছিল তোমাৰ কিহৰ শান্তিৰ এগছ চাকি জ্বলাইছিলে তোমাৰ বিশ্বাসৰ আৰু আনগছ চাকি জ্বলাইছিল তোমাৰ কিহৰ আশাৰ এই চাৰিগছ চাকি বৰ সুন্দৰকৈ জ্বলি থাকে সদায় আৰু ঘৰখনত সদায় গোটেইকেইটা ল'ৰা ছোৱালীৰ মাজত মৰম চেনেহ মিলা প্ৰীতিৰে বিশ্বাসেৰে শান্তি বিৰাজ কৰিছিলে ঘৰখনত আৰু প্ৰত্যেকয়ে কি কৰিছিলে প্ৰত্যেকে নিজৰ মনত আশা বান্ধি আগবাঢ়ি গৈ আছিলে এনেকে গোটেই 6টি ল'ৰা ছোৱালী সমানে ডাঙৰ হ'ল এসময়ত তেওঁলোকৰ পিতৃৰ বিয়োগ হ'ল তাৰ পিছত কি হ'ল শুনাচোন ডাঙৰ হৈ অহাৰ লগে লগে তেওঁলোকৰ যি গছ চাকি মৰমৰ বন্তি গছ নুমাই থাকিল অৰ্থাৎ কিয় নুমাই গ'ল কাৰণ ল'ৰা ছোৱালীকেইটা ডাঙৰ হোৱাৰ পিছত তেওঁলোকৰ মাজত যিটো মিলা প্ৰীতি সৰুতে আছিলে সেইটো লাহে লাহে একেবাৰে নাইকিয়া হৈ গ'ল ইটোৱে সিটোক দেখিব নোৱাৰা হ'ল তাহাঁতৰ মাজৰ যিটো মৰম চেনেহ এটা সোঁত বৈ আছিলে সেইটো হঠাৎ বন্ধ হৈ গ'ল আৰু ইটোৱে সিটোক দেখিব নোৱাৰা হ'ল আৰু লাহে কি হ'ল এনেকৈ দেখিব নোৱাৰোঁতে তেওঁলোকৰ মাজত দন কাজিয়া আৰম্ভ হ'বলৈ ধৰিলে আৰু শান্তি নামৰ যিগছ চাকিয়ে শান্তি বিলাই আছিলে ঘৰখনলৈ অশান্তিৰ বাঁহ কঢ়িয়াই আনিলে গোটেইকেইটা ল'ৰা ছোৱালীৰ মাজত হাই কাজিয়া হুলস্থুল গতিকে শান্তি নাইকিয়া হৈ চাকি গজো নুমাই থাকিল তাৰপিছত তোমাৰ কি আছিলে বিশ্বাস যেতিয়াই তেওঁলোকৰ মাজৰ পৰা মৰম চেনেহ নাইকিয়া হ'ল শান্তিও নাইকিয়া হ'ল আৰু লাহে গোটেই ল'ৰা ছোৱালীকেইটাৰ মাজত যিটো বিশ্বাসৰ ভাৱ আছিলে ইজনে সিজনক বিশ্বাস কৰি নিজৰ মনৰ কথা ক'বলৈ পাৰিছিলে ইজনে সিজনক মৰম কৰিছিলে ইজনে সিজনক শান্তি দিম বুলি শান্তিৰে থাকিছিলে সেই সকলোবিলাক লোপ পালে আৰু লগতে বিশ্বাসো নাইকিয়া হ'ল এই বিয়া দিয়া ছোৱালীকেইজনী তাহাঁতকো ল'ৰাকেইটাই দেখিব নোৱাৰা হ'ল ঘৰলৈ আহিলেও লোকৰ মানুহৰ নিচিনা ব্যৱহাৰ কৰিবলৈ লোৱা হ'ল মুঠৰ ওপৰত কাৰো লগত কাৰো মিল নথকা হ'ল যেন গোটেইবিলাক অচিনাকিহে মানুহ আৰু তিনিও গছি চাকি আৰু নজ্বলাই হ'ল বুঢ়ীৰো অৰ্থাৎ মাতৃগৰাকীৰো লাহে বেমাৰে আগুৰি ধৰিলে নানান চিন্তাত মানুহগৰাকীয়ে বিচনা ল'লে এইটো ভাবি যে তেওঁৰ দেখোন গোটেই 6টা ল'ৰা ছোৱালীৰ মাজত একেবাৰে মিল নাইকিয়া হ'ল বন্তি গছো নুমাই থাকিলে তেনেহ'লে তেওঁ কি লৈনো জীয়াই থাকিব তেওঁলোকৰ মাজৰ যিজন একদম কনিষ্ঠ পুত্ৰ আছিল তেওঁ এদিন মাকক আহি পেলাই ক'লেহি মা তুমি কিয় এনেকৈ বিচনা ল'লা এতিয়াও এগছি চাকি জ্বলিয়ে আছে নহয় সেই গছি চাকি হৈছে আশাৰ চাকি মোৰ মনৰ মাজতো কিন্তু আশাৰ চাকিয়েই জ্বলি আছে এদিন নিশ্চয় আমাৰ মাজলৈ এই আশায়ে আকৌ মৰম চেনেহ শান্তি আৰু বিশ্বাস উভতাই আনিব বুলি আশা জাগিছে গতিকে চাবা অলপ দিনৰ পিছত আমাৰ মাজলৈ সেই সকলোবিলাক ঘূৰি আহিব তুমি চিন্তা নকৰিবা এই বুলি সেই পুত্ৰই অশেষ চেষ্টা কৰি সকলোৰে মাজত আকৌ মিলা প্ৰীতি মৰম চেনেহ আনিবলৈ চেষ্টা কৰিলে লগতে ঘৰখনলৈ শান্তি আনিবৰ কাৰণে
দন কাজিয়াবিলাক বন্ধ কৰিলে আৰু সকলোৰে মাজত বিশ্বাসেৰে সকলোৱে বান্ধ খাই পৰিলে সেই আগৰ নিচিনাকৈ আৰু সেই আশাৰ বন্তি গছি আকৌ বেছিকৈ জ্বলিবলৈ লাগিলে আৰু মাকে উঠি সেই যে নুমাই গৈছিলে মৰম চেনেহ শান্তি আৰু বিশ্বাসৰ চাকি আকৌ জ্বলাবলৈ ল'লে আৰু সেই চাকিয়ে গোটেই ঘৰখন আকৌ আগৰ নিচিনা হৈ পৰিল গতিকে মানুহৰ মাজৰ পৰা মৰম শান্তি বিশ্বাস নাইকিয়া হ'লেও সদায় আমাৰ মনত আশা এটা জাগ্ৰত কৰি ৰাখিব লাগে যে কিবা এটা হ'ব আৰু সেয়া ভালৰ বাবেই হ'ব ভালেই হ'ব হয়নে আমিও আমাৰ ঘৰসমূহলৈ অহা এনেকুৱা ধৰণৰ বিপদবিলাকৰ পৰা আমি আশাৰেই আগবাঢ়ি যাব লাগিব আকৌ বেয়া দিন আহিলেও আমি সেই আশাখিনি কিন্তু মনত পুহিয়ে ৰাখিব লাগিব যে এদিন হ'লেও এদিন আকৌ ভাল দিন উভতি আহিব গতিকে সকলো শেষ হ'লেও আমি কিন্তু আশা মনৰ পৰা কেতিয়াও বিসৰ্জন দিব নালাগে হয়নে এই আশায়ে মানুহক জীয়াই ৰাখে সেই আশাই আকৌ ভাল কাম কৰিবলৈ উদগনি দিয়ে আমাৰ মাজত আমি সদায় আশা ভাল দিনৰ আশা ভাল কামৰ আশা আমি জীয়াই ৰাখিম কি কোৱা মইনাহঁত বুজি পালানে সাধুটো আৰু এই সাধুটোৰ পৰা তোমালোকেনো কি বুজি পালা মোক তোমালোকে লিখি পেলাই জনাবা আৰু সাধুটো কেনেকুৱা পালা সেয়াও মোক জনাবা হ'বনে আজিৰ কাৰণে বাই বাই আৰু ময়ো মনত বহুত আশা লৈ কাইলৈ বাট চাই থাকিম তোমালোকৰ উত্তৰ পাবলৈ আৰু মই আশা কৰিছোঁ মোৰ আশা পূৰণ হ'বনে মইনাহঁত আজিৰ কাৰণে বাই বাই কুশলে থাকা